নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব আৰু ফেচবুকৰ এই পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো আহিছে চীনৰ পৰা কৰোনাৰ যেনে ধৰণৰ এক অৱস্থা চীনত দেখিবলৈ পোৱা গৈছিল চীনৰ পৰা আৰম্ভ হৈছিল চীনেই কৰোনাৰ সৃষ্টি কৰিছিল বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰে সেই কৰোনাৰ পাছত এতিয়া আহিছে এটা নতুন ভাইৰাছ HMPV ভাইৰাছ আৰু এই ভাইৰাছটোৰ নাম সম্পূৰ্ণ হৈছে হিউমেন মেটানিউমো ভাইৰাছ এই হিউমেন মেটানিউমো ভাইৰাছ আকৌ এবাৰ চীনৰ বাবে বা সমগ্ৰ বিশ্বৰ বাবে অখনি সংকেত কঢ়িয়াই আনিছে এই হিউমেন মেটানিউমো ভাইৰাছে এই হিউমেন মেটানিউমো ভাইৰাছৰ ফলত চীনত এতিয়া আতংকৰ সৃষ্টি হৈছে আৰু চীনৰ বিশেষভাৱে ইমাৰ্জেন্সি ঘোষণা কৰা হৈছে বিভিন্ন প্ৰান্তত বিশেষকৈ তেওঁলোকে ষ্টেট ইমাৰ্জেন্সি ঘোষণা কৰিছে কিন্তু সূত্ৰৰ পৰা এই খবৰটো আহিছে কাৰণ চীনে সকলো কথা আনুষ্ঠানিকভাৱে সদৰি নকৰে যেতিয়া কৰোনাৰ সৃষ্টি হৈছিল সেই সময়তো চীনে আনুষ্ঠানিকভাৱে আৰম্ভণিতে কথাবোৰ সদৰি কৰা নাছিল এতিয়াও আৰম্ভণিৰ সময় আৰু প্ৰতিটো ঘটনাত যেতিয়া আমি এটা সন্দেহবশত এনেকুৱা ধৰণৰ কিছুমান ইংগিত পাওঁ যি ইংগিতে আচলতে ভয়াবহ বাৰ্তা কঢ়িয়াই বিশেষকৈ ভাইৰাছজনিত যিবোৰ কথা আছে সেইবোৰক লৈ চীনৰ পৰা যেহেতু এইবোৰ ভাইৰাছৰ উৎপত্তি অধিকভাৱে হৈ থাকে কৰোনা ভাইৰাছৰ কথাই কওক বা আন কেতবোৰ ভাইৰাছৰ কথাই কওক সেয়ে এই HMPV ভাইৰাছৰ কথাটো হিউমেন মেটানিউমো ভাইৰাছৰ কথাটোকো অতপ গুৰুত্ব সহকাৰে গ্ৰহণ কৰাটো দৰকাৰ কাৰণ এই মুহূৰ্তত যেটো আমালৈ খবৰ আহিছে আমাৰ সতীৰ্থই প্ৰেৰণ কৰিছে এইটো তথ্য ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে এই সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ হিচাপে ই পৰিগণিত হৈছে কাৰণ এক্স মাধ্যমত ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে উদ্বিগ্নতা প্ৰকাশ কৰি কৈছে Health Ministry monitoring respiratory seasonal influenza cases amid HMPV outbreak in China, say official sources. ANR তৰফৰ পৰা এইখিনি কথা উল্লেখ কৰা হৈছে মানে ভাৰতীয় স্বাস্থ্য মন্ত্ৰালয় এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু তেওঁলোকে তীক্ষ্ণ দৃষ্টি দিয়া বুলি সদৰি কৰা হৈছে মানে সেই ফালৰ পৰা চাব গলে এই বিষয়টোৰ কিছু পৰিমাণে হলেও গুৰুত্ব আছে এতিয়া আমি ক'ব বিচাৰিছো যে এই হিউমেন মেটানিউমো ভাইৰাছ HMPV ভাইৰাছটোৰ কেনে ধৰণৰ ভয়ংকৰ অৱস্থা হ'ব পাৰে শেহতীয়াকৈ আমি যিখিনি তথ্য পাইছো তাৰ আধাৰত ক'ব পাৰো যে এটো একেই কৰোনাৰ দৰে ভাইৰাছ কৰোনা যেনে ধৰণে উৎপত্তি হৈছিল বা সৃষ্টি হৈছিল ঠিক একে ধৰণৰ লক্ষণ এই ভাইৰাছটোৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে আৰু এই ভাইৰাছটোৱে উঠি অহা লৰাছোৱালী আৰু যিসকল বৃদ্ধ লোক তেওঁলোকক অধিক সংক্ৰমিত কৰা বুলি খবৰ আহিছে আৰু যেটো সূত্ৰৰ পৰা আমি খবৰ পাইছো চীনত এতিয়া চিকিৎসালয়ত এই ৰোগত আক্ৰান্ত বিশেষকৈ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে আনকি দুৰ্ভাগ্যজনকভাৱে ইয়াৰে একাংশ লোকৰ মৃত্যু পৰ্যন্ত হৈ যোৱা বুলি খবৰ আহিছে মানে সেইটো অত্যন্ত চিন্তনীয় এটা কথা চীনৰ পৰা যেটো খবৰ আমি লাভ কৰিছো আৰু লক্ষণবোৰৰ ক্ষেত্ৰতো একেই কৰোনাৰ দৰে লক্ষণ এই হিউমেন মেটানিউমো ভাইৰাছটোৰ ক্ষেত্ৰতো কাহ সৰ্দি উশাহ লোৱাত কষ্ট জ্বৰ এইখিনি হৈছে সাধাৰণ লক্ষণ যিকেইটা লক্ষণ আমি কৰোনাৰ ক্ষেত্ৰতো দেখিবলৈ পাইছিলো মানে সেই ফালৰ পৰা চাবলৈ গলে ইয়াৰ সম্পূৰ্ণৰূপে মিল আছে কৰোনাৰ সৈতে আৰু চিকিৎসকে কি কৈছে বিশেষকৈ চীনৰ তৰফৰ পৰা যিখিনি সূত্ৰৰ তৰফৰ পৰা আমাৰ যিখিনি খবৰ আহিছে চীনৰ সেই সূত্ৰটোৱে আমাক সদৰি কৰিছে যে এই ভাইৰাছটো কৰোনাৰ দৰে বিয়পে বিশেষকৈ কাৰোবাৰ যদি সৰ্দি হৈ আছে সৰ্দি হৈ থকাৰ সময়ত যদি হাসিয়াই দিয়ে মানুহৰ আগত তেনেহলে সেই নিৰ্দিষ্ট কণাবোৰে বিন্দুবোৰে গৈ পেলাই মানুহৰ দেহত সেই ভাইৰাছটোৰ সৃষ্টি কৰিব পাৰে যদি সেই হাতখনেৰে কাৰোবাক চুই দিয়ে তেতিয়া ভাইৰাছটো বিয়পিব পাৰে অথবা কাহিলেও সেই ভাইৰাছটো বিয়পিব পাৰে এনেধৰণে পাৰ্সোনেল যি কন্টেক্ট আছে সেই পাৰ্সোনেল কন্টেক্টৰ জৰিয়তে এই ভাইৰাছটো বিয়পিব পাৰে বুলি সদৰি কৰা হৈছে আৰু তাৰ লগতে আন কেতবোৰ কথা কোৱা হৈছে যে কোনবোৰ লোক বেছি ৰিস্কত আছে কোনবোৰ লোক বেছি আশংকাজনক হৈ পৰিব পাৰে ইয়াং চিলড্ৰেন বুলি কোৱা হৈছে মানে যিখিনি উঠি অহা লৰাছোৱালী আছে আৰু লগতে ওল্ডাৰ এডাল্টছ বুলি কোৱা হৈছে আৰু যিসকলৰ ৰোগ প্ৰতিৰোধী ক্ষমতাটো কম সেইসকল লোকৰ প্ৰতি কিছু ভাবুকি আহিব পাৰে বুলি কোৱা হৈছে মানে যিসকল লোক বিভিন্ন ৰোগত আক্ৰান্ত সেইসকল লোকৰ বাবে ই অখনি সংকেত হ'ব পাৰে বুলি কোৱা হৈছে Young children, older adults and those with weakened immune systems are at a higher risk of developing severe illness due to HMPV বুলি কোৱা হৈছে মানে সেই ফালৰ পৰা চাবলৈ গলে একেই কৰোনাৰ সৈতে হুবহু মিল এই ভাইৰাছটোৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাইছো আৰু লগতে যিবোৰ লোক নিউমোনিয়া বা তেনেধৰণৰ ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকৰ বাবে অলপ চিন্তাজনক ব্ৰংকাইটিছত যিসকল লোক আক্ৰান্ত হৈ আছে তেওঁলোকৰ বাবে অলপ চিন্তাজনক আস্থামাত যিসকল লোক বা COPDত যিসকল লোক আক্ৰান্ত হৈ আছে তেওঁলোকৰ বাবেও কিছু চিন্তাজনক বুলি কোৱা হৈছে আৰু লক্ষণবোৰো সেই ৰোগবোৰৰ লগত মিলে বুলি কোৱা হৈছে
বিশেষকৈ কাণৰো ইনফেকশ্যন হোৱাৰ কথা কোৱা হৈছে যিসকল লোকৰ এনে ধৰণৰ ৰোগ হয় যিসকল চীনত এইসকল লোক এই ৰোগত আক্ৰান্ত হৈছে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে তেওঁলোকৰ কাণৰ সমস্যাৰ ক্ষেত্ৰতো কাণৰ ইনফেকশ্যন হোৱা বুলি কোৱা হৈছে বা ব্ৰংকাইটিছ নিউমোনিয়াৰ দৰে লক্ষণ আস্থামাৰ দৰে লক্ষণ বা COPDৰ দৰে লক্ষণ হোৱা বুলি কোৱা হৈছে এতিয়া লগতে আন কেতবোৰ কথা যিটো স্বাস্থ্য বিশেষজ্ঞ একাংশই সদৰি কৰি কৈছে প্ৰিভেনশ্যন টিপছ কি হ'ব পাৰে যিটো কৰোনাৰ ক্ষেত্ৰত আমি প্ৰিভেনশ্যন টিপছ ফলো কৰিছিলোঁ যে আমি ঘনাই হাতখন ধুই থাকিব লাগে আমাৰ হাত পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু যদি কাৰোবাৰ কাহ চৰ্দি হৈ আছে মাস্ক ব্যৱহাৰ কৰিব লাগে সেইখিনি ক্ষেত্ৰত আৰু সাধাৰণতে সচৰাচৰ মানুহক চুই থকাৰ পৰা বিশেষকৈ হেণ্ডশেক কৰাৰ পৰা কৰমৰ্দন কৰাৰ পৰা অলপ দূৰত থাকিব লাগে বুলি কোৱা হৈছে আৰু নাক মুঠ ঘনাই চুই থকাৰ অভ্যাসটো অলপ পৰিত্যাগ কৰিব লাগে বুলি কোৱা হৈছে যিটো কৰোনাৰ ক্ষেত্ৰত কোৱা হৈছিল এইবোৰ হৈছে লগতে আৰু কোৱা হৈছে যিসকলৰ বেমাৰ হৈছে জ্বৰ চৰ্দি কাহ তেনেধৰণৰ অৱস্থা হৈছে তেওঁলোককো আনকি সেলফ আইসোলেশনৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে মানে আছুতীয়াকৈ থকাৰ ব্যৱস্থা কথা কোৱা হৈছে মানে চীনত হুবহু কৰোনাৰ সৈতে এই HMPV ভাইৰাছৰ হুবহু মিল থকা আমি দেখিবলৈ পাইছোঁ আৰু যি HMPV ভাইৰাছ হয়তো যদি আউটব্ৰেক হোৱা বুলি ইতিমধ্যে কোৱা হৈছে যদি অধিক বিয়পে তেনেহলে আন দেশলৈ বিয়পাৰো আশংকা নুই কৰিব নোৱাৰি কাৰণ প্ৰতিটো ঘটনাৰে লিংক চীনৰ সৈতে থাকে আৰু চীনেই আৰম্ভণিতে কোনো কথা আনুষ্ঠানিকভাৱে স্বীকাৰ নকৰে আৰু লাহে লাহে যেতিয়া বেমাৰটো বিয়পিবলৈ ধৰে বা ভাইৰাছটো বিয়পিবলৈ ধৰে তাৰ পাছতে কথাবোৰ সন্মুখলৈ আহে এটা চীনৰ ক্ষেত্ৰত এই নিৰ্দিষ্ট HMPV ভাইৰাছটোৰ ক্ষেত্ৰতো সেই কথাই আমি ক'ব পাৰো যে ইয়া মাত্ৰ আৰম্ভণিহে আৰম্ভণিতে এইখিনি কথা কোৱা হৈছে আৰু ষ্টেট ইমাৰ্জেন্সি ঘোষণা কৰা বুলি আমালৈ বিশেষ সূত্ৰৰ পৰা খবৰ আহিছে যিহেতু চীনে আনুষ্ঠানিকভাৱে কোনো কথাই নকয় আৰু কৰোনা সময়তো আমি কোৱা দেখিবলৈ পোৱা নাছিলোঁ আৰু লগতে তাত যিসকল ৰোগী আছে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত তেওঁলোকক চিকিৎসালয়ত নিবলগীয়া অৱস্থা হৈছে বহুতৰ ক্ষেত্ৰত আৰু লগতে বহু লোকৰ মৃত্যু হোৱা বুলি খবৰ আহিছে আৰু সেই ফালৰ পৰা চাবলৈ গ'লে এটা চিন্তাজনক আৰু ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে এই ক্ষেত্ৰত চিন্তা ব্যক্ত কৰিছে ANIৰ তৰফৰ পৰা আমি যিটো খবৰ সংগ্ৰহ কৰিছোঁ তাতে এইখিনি তথ্য পোৱা গৈছে আৰু তেওঁলোকে তীক্ষ্ণ দৃষ্টি ৰাখিছোঁ বুলি কৈছে মানে আকৌ এবাৰ বিশ্ববাসী কি সাজু হ'ব লাগিব নেকি কৰোনাৰ দৰে অৱস্থাৰ সৈতে যুঁজিবলৈ কৰোনাই কেনে ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছিল আপোনালোক সকলোৰে মনত আছে 2020 চনৰ পৰা 2023 চনলৈকে সেই কালছোৱা একেবাৰে জটিল সময় আছিল বিশেষকৈ 2020ৰ শেষৰ পৰা 2022ৰ আৰম্ভণিলৈকে লকডাউনে যি পৰিৱেশৰ সূত্ৰপাত কৰিলে বিশেষকৈ ভাৰতত ব্যৱসায় একেবাৰে স্তব্ধ কৰি তুলিলে বহু লোকৰ চাকৰি গ'ল সেই দুৰ্বিষহ জীৱন কোনেও কেতিয়াও পাহৰিব নোৱাৰে মানৱ জীৱনৰ আটাইতকৈ ভয়ংকৰ সময় আছিল সেই নিৰ্দিষ্ট সময়খিনি তেনেধৰণৰ পৰিৱেশৰ আকৌ সূত্ৰপাত নহওক তেনেধৰণৰ পৰিৱেশৰ সৃষ্টি নহওক কিন্তু চীনতেই এনেধৰণৰ ভাইৰাছবোৰৰ কিয় সৃষ্টি হৈ থাকে যেটো অভিযোগ উত্থাপন কৰিছিল আমেৰিকাই কৈছিল ডোনাল্ড ট্ৰাম্পে এটা সময়ত কৈছিল যে এটো চাইনা ভাইৰাছ ডোনাল্ড ট্ৰাম্পৰ সেই কথাটোৰ বাবে বিবাদৰ সৃষ্টি হৈছিল বিশ্বজুৰি বিশেষকৈ চীনৰ যিসকল ৰাষ্ট্ৰনায়ক আছে তেওঁলোকে ডোনাল্ড ট্ৰাম্পৰ মন্তব্যৰ বিৰোধিতা কৰিছিল আৰু কৈছিল যে ডোনাল্ড ট্ৰাম্পে এনে কথা ক'ব নাপায় কিন্তু ডোনাল্ড ট্ৰাম্পে এক প্ৰকাৰ ঠিকই কৈছিল বুলিও একাংশ লোকে মত প্ৰকাশ কৰিছিল যে চাইনা ভাইৰাছ বা চাইনিজ ভাইৰাছ বুলি কৰোনা ভাইৰাছক তেওঁ উল্লেখ কৰিছিল সেই চীনতেই প্ৰতিটো ভাইৰাছৰ কিয় সৃষ্টি হয় নে হসাকৈয়ে যেটো অভিযোগ উত্থাপন হয় যে চীনে লেবত পৰীক্ষা নিৰীক্ষা কৰি থাকে তাতে ভাইৰাছবোৰৰ সৃষ্টি কৰি থাকে হয়তো সেই ভাইৰাছবোৰৰ জৰিয়তে তেওঁলোকে যুদ্ধৰ ঘোষণা কৰিবলৈ চেষ্টা কৰি থাকে কিন্তু কিবাকে সেই অঘটনবোৰ সংঘটিত হৈ যায় আৰু সেই ভাইৰাছবোৰৰ আউটব্ৰেক হৈ যায় আৰু তাৰ পাছতে তেওঁলোকৰ মাজতে প্ৰথমে এই ভাইৰাছটোৰ বিয়পিবলৈ ধৰা এক পৰিৱেশ দেখিবলৈ পোৱা যায় সেইটো সত্য নেকি এই কথাবোৰ এই কাৰণে আহিছে কাৰণ প্ৰতিটো ঘটনাৰ সূত্ৰপাত হয় চীনৰ পৰাই কৰোনাৰো আৰম্ভণি হৈছিল চীনৰ পৰা এতিয়া এইটো HMPV ভাইৰাছৰ ক্ষেত্ৰতো খবৰ যেটো আহিছে আমাৰ হাতলৈ হেও চীনৰ পৰা আহিছে মানে ই অত্যন্ত চিন্তাজনক হ'ব পাৰে কিন্তু আমি বিচাৰিছো এই ক্ষেত্ৰত সকলোৱে সজাগ সচেতন হ'ব লাগে আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰেও তীক্ষ্ণ দৃষ্টি দিব বা বিশ্বৰ আন দেশেও তীক্ষ্ণ দৃষ্টি দিব এতিয়া আৰম্ভণিৰ সময় এই আৰম্ভণিতে যদি ইয়াক চীনতে সীমাবদ্ধ কৰি ৰাখিব পাৰি তেনেহলে ভাল হয় আপোনালোকৰ কি মতামত কমেন্ট বক্সত কমেন্ট কৰি জনাব আমি পৰৱৰ্তী সময়ত আৰু অধিক তথ্য সংগ্ৰহ কৰি আপোনালোকৰ বাবে লৈ আনিবলৈ চেষ্টা কৰিম মই প্ৰাঞ্জলে বিদায় লৈছো